আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰতে স্বগৃহ পোৱাৰ পিছতেই ঘৰখনত কান্দোনৰ ৰূপ। ভগৱানে শক্তি দিয়ক পৰিয়ালটোক। অসম আৰক্ষীৰ এজন নিষ্ঠাবান বিষয়া আছিল নৱজিৎ দাস। নিজৰ দায়িত্ব পালন কৰি আছিল মৃত্যুৰ আগমুহূৰ্তলৈকে। শুকুৰবাৰে নিশা ডিমা হাছাওৰ লাইছঙত নাকা তালাচীৰ সময়ত এখন তীব্ৰবেগী কিয়া বাহনে খুন্দিয়াই থৈ যায় নৱজিৎ দাসক। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহন চালকে। ততাতৈয়াকৈ নৱজিৎ দাসক হাফলং অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মুহূৰ্ততে ঘৰখনলৈ নামি আহিল বিষাদ। অকমানি কন্যা সন্তানক এৰি অকালতে মৃত্যুক সাবটি ল'লে আৰক্ষী বিষয়াজনে। আজি এটা বৰ দুখৰ দিন। যোৱাকালি সন্ধিয়া ডিমা হাছাওৰ লাউচাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ যিটো ঘটনা আমি শুনিবলৈ পালোঁ, অতিকে দুখ লগা। আৰু প্ৰচাৰ মাধ্যম বা বাতৰিৰ পৰা আমি যিটো কথা গম পাওঁ যে এইটো হত্যাকাণ্ড বুলিয়ে প্ৰচাৰ হৈছে। কাৰণ কিয় তেওঁলোকে চেকিঙত থকা পাছত তীব্ৰ গতিত গাড়ী এখন আহি তেখেতক মহতিয়াই লৈ গৈছে। তাৰমানে কি হত্যা নিশ্চয়। তেনেকৈতো আৰু পুলিচ দেখা পালে অন্ততঃ গাড়ীখন মানুহে নৰখে গাড়ীখন জোৰকৈ চলাই দিছে মানে কি বুজায়। হয়তো যিহেতুকে এটা পৰিয়ালৰ এটাই ল'ৰা, আমি ভাবোঁ কি নিশ্চয় চৰকাৰে এইটো দিশত ভাল পদক্ষেপ এটা ল'ব। আচলতে নৱজিৎ দাস তেখেতৰ পৰিয়ালৰ মই এজন সম্পৰ্কীয় মানুহ হয়। তেওঁৰ পৰিয়ালত তিনিজনী বাইদেউ ভণ্টি আছিলে, ল'ৰা এজনেই আছিলে। ল'ৰা নাই কাৰণে আমাক তেওঁ দাদা বনাই লৈছিলে। কৰ্মসূত্ৰে তেওঁ 2017 চনত আৰক্ষী বিভাগত নিযুক্তি পাইছিল, ডিব্ৰুগড়ত নিযুক্তি হৈছিল। তাৰ পৰা তেওঁ ডিমা হাছাওত কৰ্মৰত অৱস্থাত আছিল। কিন্তু যোৱাকালি নিশা 8 বজাত যিটো মৰ্মান্তিক ঘটনা ঘটিল, আমি সেইটো সহজে মানি ল'ব পৰা নাই। কিন্তু আশ্চৰ্যৰ বিষয় এইটোৱে, এজন উঠি অহা প্ৰজন্ম ডেকা ল'ৰাই এখন দেশৰ শান্তিৰ হকে কাম কৰিবলৈ গৈ এনেকৈ যদি প্ৰাণ আহুতি দিব লগা হয়, তেতিয়াহ'লে আমাৰ উঠি অহা প্ৰজন্মই, প্ৰশাসনৰ যিবিলাক ডেকা ল'ৰা, তেওঁলোকে কেনেকৈ দেশৰ হৈ যুঁজ কৰিব। গতিকে আমি এইটো সহজে ল'ব পৰা নাই। ইয়াত নিশ্চয় ৰহস্যৰ আৱৰ্তত এই কথাটো লুকাই আছে। তেখেতে অকলে নাছিলে, নিশ্চয় তেখেতৰ লগত তেখেতৰ সহকৰ্মীও হয়তো আছিলে। কিন্তু কি কাৰণে, কি ধৰণে এই ঘটনাটো ঘটিবলৈ পালে, সেইখিনি আমি এতিয়ালৈকে সংসূত্ৰ পোৱা নাই। এইটো ন্যায়িক তদন্ত হ'ব লাগে। আৰু তেওঁৰ নৱজিৎ দাসৰ এজনী 3 বছৰীয়া কন্যা সন্তান আছে, তেওঁৰ ভৱিষ্যতৰ কথা আছে। ঘৰখনত একমাত্ৰ উপাৰ্জনৰ পথ আছিল নৱজিৎ দাসে। দোষীক উচিত শাস্তি দি আৰু তেখেতৰ পৰিয়ালক চৰকাৰে যাতে উপযুক্ত দিয়ে, মৰ্যাদা দিয়ে, সেইটো আমি বিচাৰোঁ। ব্যুৰো ৰিপৰ্ট, টাইম 8।